আলফা সৈন্যৰ দুৰ্ধৰ্ষ কেডাৰ ৰূপম অসমক গ্ৰেপ্তাৰ। অসম অৰুণাচল সীমান্তৰ এখন অৰণ্যৰ পৰা আজি পুৱা ৰূপম অসমক গ্ৰেপ্তাৰ কৰি বৰ্তমান তিনিচুকীয়া সদৰ থানালৈ লৈ অনা হয়। বহুতো কুটাঘাতমূলক ঘটনাৰ সৈতে জড়িত থকাৰ কথা প্ৰকাশ তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ। ৰূপম অসমৰ পৰা আৰক্ষীয়ে অস্ত্ৰ শস্ত্ৰৰ লগতে ভালেসংখ্যক আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। বৰ্তমান সীমান্তৰ বনাঞ্চলত ৰূপম অসমৰ সহযোগী কেডাৰসকলৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে বুলি জানিব পৰা গৈছে। ৰূপম অসম যে আছে এইটো সেল্ফ ষ্টাইল ব্ৰিগেডিয়াৰ অফ আলফা আৰু বহুতখিনি যে অপাৰেশ্যন বা এইটো কুটাঘাত কৰিছে, এইটো কুটাঘাতত তেখেতে জড়িত আছিলে। বহুতখিনি আৰ্মিৰ ওপৰত এটেক কৰিছে, আৰ্ম ফৰ্চেছ আছে বা আমাৰ পুলিচ আছে বা কিডনেপিং আছে বা আমাৰ যে ভাস্কৰ কলিত আছে প্ৰাক্তন ওচি, তেখেতৰ হত্যাকাণ্ডত জড়িত আছিলে। বহুতখিনি ঘটনাত জড়িত হোৱা এইটো ৰূপম অসম যে আছে এইটো ড্ৰেডেড কাৰ্ডাৰ। আৰু তেওঁক আমি যোৱা জানুৱাৰীৰ পৰা জানুৱাৰী 2025 পৰা আমি ট্ৰেক কৰি আছোঁ আৰু গোটেইখিনি আমাৰ অসম পুলিচ বাকীবিলাক ষ্টেট পুলিচক লৈ আৰ্মি লৈ আমি কণ্টিনিউছলি তাত কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন আমাৰ আসাম অৰুণাচল বৰ্ডাৰত কৰি আছোঁ। কিন্তু আজি আমি এটা বিশেষ ইনফৰ্মেশ্যন পাইছোঁ, ইনফৰ্মেশ্যন মতে আমি অপাৰেশ্যন লঞ্চ কৰিছোঁ আসাম পুলিচ আৰু আমাৰ আৰ্ম ফৰ্চেছ, আৰু এইটো অপাৰেশ্যন নেতৃত্ব কৰিছে আমাৰ এডিশ্যনেল স্পে হেডকোৱাৰ্টাৰ আৰু SDPO আৰু তেখেতৰ নেতৃত্বত আৰু আমাৰ এইটো লেখাপানী ওচি আৰু টিম আছিলে, তেওঁলোকে এইটো অপাৰেশ্যন ছাকচেছ কৰিছে। আৰ্মছ এটা পাইছে আমি আৰু কিছুমান বস্তু পাইছোঁ আৰু কিছুমান তথ্য আমি পাই আছোঁ। এইটো আমি আৰু তাতে আমাৰ চাৰ্চ অপাৰেশ্যন চলি আছে আৰু তেওঁ আৰু যিবিলাক লগত যি মানুহ আছে তেখেতৰ কাৰ্ডাৰ, তেখেতৰ এইটো লোকেশ্যনৰ আমাক এইটো অলপ ইনফৰ্মেশ্যন দিছে। এইটো আমাৰ অপাৰেশ্যন চলি আছে। অপাৰেশ্যন গোটেইখিনি কমপ্লিট হোৱাৰ পিছত আমি আপোনাক নিশ্চিত তথ্য জনাই দিম। তেওঁৰ কিবা পৰিকল্পনা আছিলে নেকি, কিবা কুটাঘাত কৰা বা এনেকুৱা ধৰণৰ কিবা প্লেনিং আছে? নিশ্চিত একচুৱেলি উলফা যি মুভমেণ্ট কৰে তেওঁলোকে এইটো এক্সটৰ্শ্যন ডিমাণ্ড দি থাকে বা কিবা কিডনেপিং, আৰ্ম ফৰ্চেছ ওপৰত এটেক। এতিয়া আমি ইণ্ট্ৰগেশ্যন কৰি আছোঁ। এতিয়াতো আমি স্পষ্ট মতে পাইছোঁ কি এক্সটৰ্শ্যন কাৰণে কিবা কিবি জেগাত ডিমাণ্ড দিছে আৰু কিবা যদি তথ্য ওলাব আমি এইটো নিশ্চিত আপোনাক জনাই দিম। আছে, এইটো কাৰণে আমাৰ অপাৰেশ্যন চলি আছে আৰু মই বেছি ক'ব নোৱাৰোঁ। আমাৰ অপাৰেশ্যন কমপ্লিট হোৱাৰ পিছত কিবা আমি আৰু লজিকেল কনক্লুজনত অহাৰ পিছত আমি আপোনাক জনাই দিম। আমি যি অপাৰেশ্যন কৰিছোঁ ৰূপম অসম, যি উলফাৰ অপাৰেশ্যনেল কমাণ্ডাৰ বুলি কয় আৰু সেল্ফ ষ্টাইল ব্ৰিগেডিয়াৰ, তেওঁলোকে বহুতখিনি যি ক্ৰিমিনেল এক্টিভিটি আছে জড়িত আছিলে। বিশেষৰূপে আমাৰ প্ৰাক্তন ওচি বৰডুমছা ভাস্কৰ কলিয়াত তেওঁ হত্যাকাণ্ডত জড়িত আছিলে। বহুতখিনি আৰ্মিৰ ওপৰত, পুলিচ ওপৰত, চিভিলিয়ান মানুহৰ ওপৰত এটেকত জড়িত আছিলে আৰু কিছুমান আৰ্ম ফৰ্চেছৰ ওপৰত এম্বুছত জড়িত আছিলে। এইটো ৰূপম অসম যি আছে যোৱা 4-5 মাহৰ আমি এইটো খবৰ পাই আছিলোঁ কি তেওঁ অৰুণাচল প্ৰদেশ আৰু অসম বৰ্ডাৰত ঘূৰি আছে। বিশেষৰূপে নামচাই, লোহিত, চাংলাং ডিষ্ট্ৰিক্ট আৰু তিনিচুকীয়াৰ পৰা মাৰ্ঘেৰিটা এৰিয়া, জাগুনি এৰিয়াত তেওঁলোকে ঘূৰি আছে, ধন দাবী কৰি আছে। এইটোৰ ওপৰত আমি অপাৰেশ্যন লঞ্চ কৰিছোঁ। আমি অৰুণাচল পুলিচৰ কোঅপাৰেশ্যন পাইছোঁ, আমাৰ অসম পুলিচ আছে, বিভিন্ন অসম পুলিচৰ ডিষ্ট্ৰিক্ট আছে, হাদিয়া আছে, তিনিচুকীয়া আছে। আমি মিলি অপাৰেশ্যন লঞ্চ কৰিছোঁ, আৰ্ম ফৰ্চেছৰ লগত অপাৰেশ্যন লঞ্চ কৰিছোঁ। আৰু আজি আমি ৰাতিপুৱা যে অপাৰেশ্যন লঞ্চ কৰিছিল নেতৃত্ব কৰিছিলে আমাৰ এডিশ্যনেল স্পে হেডকোৱাৰ্টাৰ আৰু SDPO আৰু আমাৰ লগত আৰ্ম ফৰ্চেছ আছিলে, তেওঁলোকৰ নেতৃত্বত এইটো আমি ছাকচেছ পাইছোঁ। লগতে এতিয়া অপাৰেশ্যন চলি আছে, আমি আৰ্মছ পাইছোঁ, কিছুমান মেটেৰিয়েল পাইছোঁ আৰু আকৌ আমাৰ অপাৰেশ্যন আগুৱাই চলি আছে। আৰু বাকীবিলাক মেম্বাৰ আছে গ্ৰুপৰ, তেওঁলোকৰ ওপৰত আমাৰ পুলিচে আৰু আৰ্ম ফৰ্চেছ এতিয়ালৈকে অপাৰেশ্যন কৰি আছে। আৰু কিছুমান সময়ৰ পিছত আমি যি আপডেট আছে সম্পূৰ্ণ আপডেট আপোনাক নিশ্চিত দি দিম।